এক ব্যতিক্ৰমী অনুষ্ঠানেৰে আপোনালোকে নখ অনুষ্ঠান অনুষ্ঠিত কৰিছে। হয় হয়, আচলতে আমাৰ এই নখ পৰ্বতৰ আমাৰ কৃষিভিত্তিক এটা পৰ্ব আৰু এই অনুষ্ঠানটো আচলতে খেতিৰ লগত জড়িত। আমাৰ বহাগ মাহৰ পৰা মোটামুটি আমাৰ খেতিৰ যিটো মানে পৰ্ব এইটো আমাৰ আৰম্ভ হয় আৰু এতিয়া ধৰক আঘোণ মাহত আমাৰ সেই খেতি আঘোণ মাহত আমাৰ ধান ওলাইছে নতুনকৈ। এই ধান ওলোৱাৰ লগে লগে আমাৰ কাতি মাহৰ কঙালীৰ পিছত এই আঘোণ মাহটোত মানুহৰ আমাৰ খেতিয়কৰ মুখত হাঁহি ওলায়, কিয়নো আমাৰ লখিমী আমাৰ ঘৰলৈ আহে। সেইকাৰণে সকলোৰে মুখত হাঁহি ওলায় আৰু নতুন ধানৰ চাউলেৰে প্ৰত্যেকে এসাঁজ খাবলৈ খুব আনন্দেৰে এইটো উপভোগ কৰিব বিচাৰে। আৰু সেই উপলক্ষে আজি আমাৰ এটা নাগাৰা নাম দলৰ আমি নতুনকৈ গঠন কৰিছোঁ। আমি গোটেইখিনি লগ লাগি আজি ইয়াতে নবীন চন্দ্ৰ বৰদলৈ স্মৃতি পুথিভঁৰাল সামূহিক কেন্দ্ৰ প্ৰাংগণত মা দুৰ্গা নাম দলৰ দ্বাৰা আমি এই ন খোৱাৰ আয়োজনটো কৰিছোঁ। বিভিন্ন ব্যঞ্জন আছে, আপোনালোকে ন খোৱাটো জানে। আমাৰ ভাতটো থাকিবই, মাংস দাইল থাকিব, হাঁহৰ মাংস থাকিল, মাছ থাকিল, তাৰপিছত আমাৰ বেঙেনা পুৰি আছে, তাৰপিছত মাছ পৰা আছে, এইবিলাক আমাৰ হাঁহে তিল বটা আছে, তাৰপিছত আমাৰ মাহৰ দালিত আমাৰ এই আলুটো যি দিয়ে মাটি আলুটো দিব, সেইটো দিছে। এই গোটেইখিনি আছে, গোটেইখিনি আয়োজন কৰিছোঁ আমি। নৱপ্ৰজন্মৰ মাজত এই নখ উৎসৱটো হেৰাই গৈছে। হয়, এইটো আচলতে আগতে আমি গোটেই আঘোণ মাহটোত ন খাইছিলোঁ। ইঘৰৰ পৰা ইঘৰত গৈছিলোঁ, সিঘৰত গৈছিলোঁ, তেনেকৈ গৈছিলোঁ। এতিয়া এইটো এনেকুৱা হৈছে, এতিয়া অলপ কমি গ'ল বস্তুটো। তথাপিও আমি এই নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ বা এইটো আনিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু সেইকাৰণে আমি এনেকুৱা আয়োজন কৰিছোঁ। আৰু সকলোকে আমাৰ মাজত বহুতো নৱপ্ৰজন্মৰ যুৱকখিনিও আছে, তেওঁলোকো খুব আগ্ৰহেৰে আমাৰ ইয়াত অংশ লৈছে আৰু আহিছে। আৰু ভাবিছোঁ ভৱিষ্যত তেওঁলোকে আমাৰ এই অনুষ্ঠানবিলাকৰ জৰিয়তে হওক, যেনেকৈ নহয় আমাৰ ন খোৱা পৰ্বৰ জৰিয়তে তেখেতসকলক অকণমান উৎসাহিত হ'ব বুলি আমি ভাবিছোঁ। আৰু আমি আগলৈ ফিৰি যাব বিচাৰিছোঁ। আচলতে আগতে যিমান আনন্দ উৎসৱেৰে আমি এইখিনি পাতিছোঁ, আজিকালি হয়তো নাই, তথাপিও আমি সেইটো আনিবলৈ আমি চেষ্টা কৰি আছোঁ। এক ব্যতিক্ৰমী অনুষ্ঠানেৰে আপোনালোকে নখ অনুষ্ঠান অনুষ্ঠিত কৰিছে। হয় হয়, আচলতে আমাৰ এই নখ পৰ্বতৰ আমাৰ কৃষিভিত্তিক এটা পৰ্ব আৰু এই অনুষ্ঠানটো আচলতে খেতিৰ লগত জড়িত। আমাৰ বহাগ মাহৰ পৰা মোটামুটি আমাৰ খেতিৰ যিটো পৰ্ব এইটো আমাৰ আৰম্ভ হয় আৰু এতিয়া ধৰক আঘোণ মাহত আমাৰ সেই খেতি আঘোণ মাহত আমাৰ ধান ওলাইছে নতুনকৈ। এই ধান ওলোৱাৰ লগে লগে আমাৰ কাতি মাহৰ কঙালীৰ পিছত এই আঘোণ মাহটোত মানুহৰ আমাৰ খেতিয়কৰ মুখত হাঁহি ওলায়, কিয়নো আমাৰ লখিমী আমাৰ ঘৰলৈ আহে। সেইকাৰণে সকলোৰে মুখত হাঁহি ওলায় আৰু নতুন ধানৰ চাউলেৰে প্ৰত্যেকে এসাঁজ খাবলৈ খুব আনন্দেৰে এইটো উপভোগ কৰিব বিচাৰে। আৰু সেই উপলক্ষে আজি আমাৰ এটা নাগাৰা নাম দলৰ আমি নতুনকৈ গঠন কৰিছোঁ। আমি গোটেইখিনি লগ লাগি আজি ইয়াতে নবীন চন্দ্ৰ বৰদলৈ স্মৃতি পুথিভঁৰাল সামূহিক কেন্দ্ৰ প্ৰাংগণত মা দুৰ্গা নাম দলৰ দ্বাৰা আমি এই ন খোৱাৰ আয়োজনটো কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।